ইনকাৰেজ কৰিবলৈ তোমালোকক ইনকাৰেজ কৰিবলৈ আহিছে যে যাতে মেট্ৰিক পাছ কৰাৰ পিছত টিচাৰ্লি কলেজত ভাল এটা কলেজত এডমিশ্যন ল'ব লাগে। গতিকে সেইকাৰণে ছাৰসকল আহিছে আৰু যোৱাবেলিও বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা গৈছে। ছাৰসকল ভাল বুলিয়ে কৈছে ছাত্ৰ ছাত্ৰীসকলে। গতিকে আমি আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভালকৈ পঢ়ি ভাল রেজাল্ট কৰি বিবেকানন্দ কলেজত এডমিশ্যন ল'ব পাৰে। তাৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীকে আশীৰ্বাদ কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে এইকেইদিন ভালকৈ ষ্টাডি কৰে। আৰু ইমান দিন আমি যিমান পঢ়িলোঁ যদি ৰিভিজন কৰিব নোৱাৰোঁ তেনেহ'লে আমি ভুলি যাম, বহুত বস্তু আমি পাহৰি যাম পৰীক্ষা হলত। গতিকে যিমানে ৰিভিজন দিবা সিমানেই কিন্তু পৰীক্ষা হলত মনত এটা বস্তু বাৰ বাৰ দেখিলে আমাৰ মনত থাকিব। যদি বাৰ বাৰ নেদেখোঁ, যদি ভুলবোৰ বেছিকৈ তেনেহ'লে কিন্তু পৰীক্ষা হলত পাহৰি যাম। গতিকে মই বেছি নকওঁ, ছাৰসকল আহিছে ছাৰসকল ক'ব। গতিকে মোৰ এটাই অনুৰোধ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এইকেইদিন যাতে ভালকৈ পঢ়া শুনা কৰে, গাঁৱৰ বাহিৰে যাতে বেলেগ সময় অপচয় নকৰে, পঢ়া শুনাতে যাতে অধ্যয়ন কৰে। গতিকে মই এই আশা ৰাখি আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে উজ্জ্বল হয় সেই আশা ৰাখি মই জুন MHC কোচিং চেণ্টাৰৰ অট্টাধিকাৰ জিয়াদুল ইছলামক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্রথমে কথা হল মহম্মদ ছাত্র-ছাত্রীসকল এইবেলি SSLC এক্সাম দিবৰ কাৰণে তোমালোকে ইতিমধ্যে ৰেডি হৈছা বা যিখিনি অলপ বাকী আছে সেইখিনি ভালকৈ ৰিভাইজ কৰিবা যাতে আমি পৰীক্ষাত এটা ভাল ফলাফল পাওঁ। তাৰ কাৰণে তোমালোকে মেণ্টেলি অলপ ষ্ট্ৰং হ'বলৈ চেষ্টা কৰিবা যাতে আমাৰ এনেকুৱা নহয় এইটোৱে লাষ্ট এক্সাম, এইটো এটা কি জাষ্ট এটা ষ্টেপহে হয়। তাৰপিছত আহিব এটাৰ পিছত এটা ষ্টেপ আহি থাকিব। এনেকুৱা নহয় ক্লাছ 10টো কাৰণে মই ইমান মানে এটা কি আতংকিত হ'ম, তেনেকুৱা নহয়। তোমালোকে পঢ়িছা, গোটেই বছৰ পঢ়িছা, আমাৰ ইয়াত স্কুলত পঢ়িছা, এনেকুৱা নহয় যে তোমালোকে ব্লাংক হৈ আছে, নহয়। কাৰণ ভয় খোৱাৰ একো কাৰণ নাই, তোমালোকে ভালেই পঢ়িছা, তোমালোকে এনেকুৱা নহয় যে একো নহয়। মই জানামতে তোমালোকৰ ৰেজাল্ট ভালেই হ'ব, কিন্তু কথা হ'ল লাষ্ট যিটো টাইম আছে এইখিনি টাইমত তোমালোকে টাইমখিনি ৱেষ্ট নকৰি যাতে ৰিভাইজত তোমালোকে টাইমখিনি ভালকৈ ইউজ কৰা। যি কি নহওক তোমালোকক মই 2 বছৰ ধৰি পঢ়াই আছোঁ বা কোনোবাই 1 বছৰ ধৰি পঢ়ি আছে, মই নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ তোমাক মানে চেষ্টা কৰিছোঁ গাইড কৰিবলৈ। যিহেতু তোমালোকে মোৰ সম্পদ, এই 2 বছৰ তোমালোকে মোৰ সম্পদ আছে। আজি এনেকুৱা নহয় তোমালোকক মই একেবাৰে বিদায় দি আছোঁ, বিদায় নহয়, তোমালোকক এটা ভাল স্তৰত মানে পঢ়িবৰ কাৰণে মই চেষ্টা কৰি আছোঁ, তাৰ বাহিৰে একো নহয়। যাতে ক্লাছ 10 আজি মানে ক্লাছ 10ৰ পিছত তোমালোকে HS হায়াৰ ছেকেণ্ডেৰী কৰিবা, তাৰপিছত ডিগ্ৰী কৰিবা, চাকৰি কৰিবলৈ নিজকে সক্ষম হ'বা, তেতিয়াহে মই নিজকে ছাকচেছ বুলি ভাবোঁ। মই নিজকে ছাকচেছ বুলি ভাবোঁ। ক্লাছ 10ত 60%, 65%, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এইবিলাক মেটাৰ নকৰে। মোৰ কাৰণে মেটাৰ তেতিয়াই কৰিব তোমালোকে ভাল নাগৰিক বা ভাল মানুহ বা ভাল সচেতন ফেমিলিৰ প্ৰতি নিজৰ মা দেউতাকক কিমান ৰেচপেক্ট কৰা, সমাজৰ প্ৰতি তোমালোকৰ কেনেকুৱা এটা দায়বদ্ধতা আহিছে, তোমালোকে ডাঙৰক কেনেকৈ ৰেচপেক্ট কৰা, সৰুক কেনেকৈ মৰম কৰা, বা মানুহক ভাল পথত যাবলৈ গাইড কৰা, এইখিনি যদি মই তোমালোকক শিকাবলৈ মই যদি ছাকচেছ হৈছোঁ তেতিয়াহ'লে মই নিজকে ছাকচেছফুল বুলি মই নিজকে গণ্য কৰিম। তাৰ বাহিৰে মই ৰেজাল্ট ক্লাছ 10ৰ ৰেজাল্টক মই নিজকে ছাকচেছ বুলি নাভাবোঁ বা তোমালোকৰ ক্লাছ 10ৰ ৰেজাল্টৰ ওপৰত